নমস্কাৰ, মই ভনিতা বৰ্মনে আজি পুনৰবাৰ আপোনালোকৰ মাজত লাইভ আহিছোঁ আৰু আজি মই বনাম বুলি ভাবিছোঁ কলপিঠা। আৰু যিহেতু বিহুৰ বতৰ, গতিকে এইকেইদিন পিঠা বনাৰ যা যোগাৰ চলি আছে আৰু বহাগ মানে সকলোৱে জানেই আৰু বহাগৰ বতৰত আমাৰ বিহু আহিলেই পৰম্পৰা এটা পিঠা বনা খোৱা। গতিকে মই একেবাৰে সহজ পদ্ধতিত আজি কলপাত পিঠা বনাব লৈছোঁ আৰু মই কেনেদৰে বনাওঁ আশা কৰোঁ আপোনালোকে চাই ভাল পাব। চালে আপোনালোকে নিশ্চয় বনাব পাৰিব। আৰু তাৰ কাৰণে কি কি সামগ্ৰী লাগিব মই গোটেইখিনি আপোনালোকক ধুনীয়াকৈ দেখাই দিম। গতিকে ভিডিঅ'টো লাইভটো সকলোৱে চাই কিনে সহযোগ কৰিব। আৰু মই ভাবোঁ আপোনালোকেও ঘৰত খুব কম সময়ৰ ভিতৰত এই পিঠাবিধ বনাই কিনে খাব পাৰিব। যিহেতু মই বনাব লৈছোঁ কলপিঠা, তাৰ কাৰণে অতি প্ৰয়োজনীয় কল লাগিব। আৰু এইফালে অকণমান পিঠাগুড়ি লৈছোঁ, কাৰণ পিঠাগুড়িটো আপোনালোকৰ যেতিয়া কেঁচাকৈ ল'ব লাগিব। পিঠাগুড়িটোৰে কলটো ধুনীয়াকৈ কেনেকৈ বনাওঁ আপোনালোকক ধুনীয়াকৈ দেখাই দিম। আৰু এইফালে অকণমান গুড় লৈছোঁ আৰু অকণমান আমুলৰ ঘি ব্যৱহাৰ কৰিম আৰু অকণমান গাখীৰ ব্যৱহাৰ কৰিম। লগতে যিহেতু কলপাত পিঠা, গতিকে কলপাতটোতো লাগিবই। আৰু মই কেনেদৰে বনাওঁ আপোনালোকক ধুনীয়াকৈ দেখাই দি আছোঁ। অকণমান দেৰি হৈ গ'ল লাইভটো আহোঁতে, তাৰ কাৰণে কোনেও যেন বেয়া নাপায়। যিহেতু এইকেইদিন বিহুৰ বতৰ, গতিকে উজনি নামনি সকলোতে বিহু চলি আছে। আৰু আমাৰ এটা পৰম্পৰা, মাঘ বিহু হওক বহাগ বিহু হওক আমি পিঠা বনাবই লাগিব। মাঘ বিহু, বহাগ বিহু, কাতি বিহু, এইকেইটা বিহুত আমি পিঠা পনা বনোৱা যায়। গতিকে একেবাৰে খুব কম পদ্ধতি, কম সময়ৰ ভিতৰত মই ধুনীয়াকৈ বনাই দেখাইছোঁ। এইখিনি চাউল আপোনাৰ ভাত খোৱা চাউলে হয়। এইখিনি ধুনীয়াকৈ মই গুড়ি কৰি লৈছোঁ আৰু এইখিনি লৈ লৈছোঁ মই ইয়াতে। যিহেতু আমি গুড় ব্যৱহাৰ কৰিম, গতিকে গুড় অকণমান লৈ লৈছোঁ আৰু ধুনীয়াকৈ মিহিকৈ কাটি ল'ম। ধুনীয়াকৈ মিহিকৈ গুড়খিনি আমি এনেকৈ ধুনীয়াকৈ কাটি ল'ম। মিঠাটো আপোনালোকৰ নিজৰ পৰিমাণ হিচাপে দিব পাৰিব। অকণমান পিঠাগুড়ি মই আৰু লৈ লৈছোঁ। ইয়াতে অকণমান পিঠাগুড়ি লৈ লৈছোঁ। ইয়াত মই এটা ব্যৱহাৰ কৰিম কলটো আপোনালোকৰ নিজৰ ইচ্ছামতে যিকোনো কল ল'ব পাৰে। মইতো মালভোগ কল ব্যৱহাৰ কৰিছোঁ। মালভোগ কল লৈ লৈছোঁ। অকণমান ব্যৱহাৰ কৰিম আমুল ঘি, আমুল গাখীৰ। বহুত বেছি নহয়, সামান্য পৰিমাণে মই লৈছোঁ। আৰু ইয়াৰ এটা ইণ্টাৰেষ্টিং কথা কি জানেনে আপোনালোকে? ইয়াৰ ইণ্টাৰেষ্টিং কথাটো হৈছে, আমি প্ৰথমতে যিহেতু কলপাতত বনাম ন, পাতকেইখন অকণমান সেকি ল'ব লাগিব। পাতকেইখন ধুনীয়াকৈ এনেকৈ সেকি ল'ব লাগিব। এইখন পাতখন ধুনীয়াকৈ ধুই পখালি লৈ লৈছোঁ মই। আৰু এতিয়া ধুনীয়াকৈ এনেকৈ গেছত অকণমান ধুনীয়াকৈ সেকি ল'ব। সেকি লোৱাৰ কাৰণটো বহুতে জানে বাৰু। সেকি ল'লে মানে কি, আপুনি যেনেকৈ হ'লেও ভাজ দিলে মাজেৰে ফাটি নাযায়। নহ'লে কি হয়, কলপাতটো এনেকৈ দিলে ফাটি যায় যে। সেকি ল'লে অকণমান ছফ্ট হৈ পৰে।
বহুত বেছি নহয়, অকণমান অকণমান সেকি ল'ব লাগে। আপোনালোকে চাগে বেকগ্ৰাউণ্ডত মানে বিহু শুনিয়ে আছে, যিহেতু বিহুৰ বতৰ, গতিকে বিহু অকণমান বজাই থকা হৈছে। এনেকৈ ধুনীয়াকৈ আপোনালোকে যেইটা পিঠা বনায় গোটেইখন এনেকৈ ধুনীয়াকৈ কাটি কিনে সৰু সৰু, শ্বেপটো আপোনালোকৰ নিজৰ কথা হ'ব। এনেকৈ ধুনীয়াকৈ পাতকেইখন অকণমান সেকি ল'ব। সেকি ল'লোঁ। মোৰ লাইভটো আহোঁতে 10 মিনিট দেৰি হৈ গৈছে, তাৰ কাৰণে মই ক্ষমা প্ৰাৰ্থী। সকলোৱে মোক ক্ষমা কৰিব, কাৰণ 10 মিনিট মানে কেনেকৈ পুটুকৈ হৈ গ'ল। 7টাৰ পৰা ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ, পুটুকৈ 7টা বাজিয়ে গ'ল। অকণমান দেৰি হ'ল লাইভটো আহোঁতে, তাৰ কাৰণে আপোনালোকে দায়-দোষ নধৰিব দেই। আৰু এইখিনি ধুনীয়াকৈ মই পাতখিনি সেকি ল'লোঁ। সেকি কিনে এতিয়া ৰাখি দিম। এইফালে এইখন টাৱাখন মই বহাই দিছোঁ। আৰু যিহেতু ইয়াতে ধুনীয়াকৈ গোটেইখিনি গুড়, কল, গাখীৰ আৰু পিঠাগুড়ি দিয়া গৈছিলে, এইখিনি ধুনীয়াকৈ এতিয়া সানিব লাগিব। ধুনীয়াকৈ সানি ল'ব। এবিধ পিঠা বনাবলৈ খুব সহজ হয়, আৰু পিঠাটো আপোনালোকে খাই পাইছেনে নাজানো, কিন্তু খাবলৈও খুব ভাল লাগে। কলপাতৰ এটা খুব ধুনীয়া স্মেল আহে। এইখিনি ধুনীয়াকৈ হাতেৰে সানিব লাগিব। হাতেৰে সানিলে মানে আপোনাৰ ধুনীয়া হৈ যাব। আৰু ইয়াত দেখিছে ধুনীয়াকৈ মই এইখিনি সানি ল'লোঁ। পিঠাগুড়ি, গুড়, অকণমান আমুল গাখীৰ আৰু কল এটা দিছোঁ। কলটো আপোনালোকে যিকোনো দিব পাৰে। এইখিনি ধুনীয়াকৈ সানি ল'লোঁ। সানি মই এইখিনি ধুনীয়াকৈ ইয়াত মই ধুনীয়াকৈ ৰাখিম। এতিয়া মই ইয়াত ব্যৱহাৰ কৰিম ঘি। কলপিঠা বনোৱা পদ্ধতিটো চবৰে বেলেগ বেলেগ হয়, আৰু ঘিটো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে, নকৰিব পাৰে, সেইটো আপোনালোকৰ নিজৰ কথা হয়, অপশ্যনেল হয়। আৰু যিহেতু ঘিৰ স্মেলটো দিলে এটা বেলেগ সোৱাদ আহিব। এইফালে প্ৰণামী বৰদলৈ মেধি কৈছে, কি বনাইছা? মই প্ৰণামী বা বায়ে হ'ব নে ভণ্টি হ'ব নাজানো, কিন্তু মই কলপাত দিয়া পিঠা বনাইছোঁ, যিটো আমাৰ কলপিঠা বুলি কয়, মানে কলপাতত বনাম। আৰু তাৰ কাৰণে মই ইয়াত ধুনীয়াকৈ এটা কল লৈছোঁ, আৰু যিটো চাউলৰ আমি ভাত খাওঁ সেই চাউল এবাতি লৈছোঁ, অকণমান গুড় লৈছোঁ, আৰু অকণমান আমুল গাখীৰ ব্যৱহাৰ কৰিছোঁ। আৰু গোটেইখিনি ধুনীয়াকৈ মই এনেকৈ সানি লৈছোঁ। তাৰে আগতে মই ধুনীয়াকৈ কলপাতকেইখন এইকেইখন ধুনীয়াকৈ অকণমান সেক দি লৈছোঁ। এতিয়া মই সেইফালে ধুনীয়াকৈ টাৱাখন গৰম হ'ব দিছোঁ, যিহেতু মই সেকিম তাত। আৰু এতিয়া মই এইখিনি ইয়াত ধুনীয়াকৈ মই কলপাতত ধুনীয়াকৈ সেয়া কৰিম, দি দিম। আৰু ঘিটো মানে বহুত বেছি দিব নালাগে হা, ঘিটো জাষ্ট অকণমান মানে পাতখনত জাষ্ট লগাই দিলেই হ'ল। এনেকৈ সেইটো অপশ্যনেল হয়। আপোনালোকে যদি ঘি খাই বেয়া পায় তেতিয়াহ'লে নিদিলেও কথা নাই। মই মাত্ৰ ইয়াতে মানে কি
গোন্ধটো আহিবলৈহে মানে ঘিটো ব্যৱহাৰ কৰিছোঁ দেই। ইয়াক মই ধুনীয়াকৈ অলপ অলপ আৰু বেছি নহয়, তেনেকৈ ঘি অলপ অলপ সানি লৈছোঁ। ঘিটো অপশ্যনেল হয়, মই আগতেও কৈছোঁ, কাৰণ বহুতে ঘি খাই বেয়া পায়। ঘি নিদিয়াকৈও আপোনালোকে এনেকৈ দিব পাৰে ডাইৰেক্ট। মই অকণমান যিহেতু ঘিৰ গোন্ধটো আহিলে ভাল পাওঁ, সেইকাৰণে অকণমান এনেকৈ জাষ্ট অকণমান ঘিটো এনেকৈ দি ল'লোঁ। বঢ়িয়া বুলি তেখেতে কমেণ্ট কৰিছে, থেংক ইউ। আৰু সকলোৰে বনোৱা ধৰণটো বেলেগ বেলেগ, মই এনেকৈ বনালোঁ। এইফালে ধুনীয়াকৈ মই কলপাতত এনেকৈ দি লৈছোঁ। এই ঘৰত যেতিয়া কল চলবিলাক বহুত কেতিয়াবা কি হয়, প্ৰসাদত দিলে কল বা যিকোনো মানে এতিয়া গৰমৰ ছিজন আহিছে, কলটো ঘৰত থকাই যায়, কল গৰমত খাবই লাগে যিহেতু, বা কেতিয়াবা প্ৰসাদৰ কলবিলাক এনেই ৰৈ যায়, তেতিয়া আপোনালোকে এনেকৈ অকণমান পিঠাগুড়ি খান্দি কিনে বনাই খাবচোন। ৰাতিপুৱাৰ মানে যিটো লাল চাহৰ লগত এবাৰ খাই চাব, বহুত টেষ্টিও হয় আৰু পুটুককৈ বনোৱা হয়। এতিয়া বেলেগ একো কৰিব নালাগে, জাষ্ট এনেকৈ দিলে হ'ল। জাষ্ট এনেকৈ দি টাৱাখন যে আছে ইয়াত বহাই দিলে হ'ল। টাৱাখন তাতে দি কিনে একো কৰিব নালাগে, জাষ্ট সেনেকৈ হ'ব দিলেই হ'ল। অকণমান জুইটো কমাই দিওঁ। আৰু ইয়াত মই অকণমান ঢাকনি দি দিছোঁ, জুইটো অলপ কমাই দিছোঁ। আৰু তেতিয়া মানে ধুনীয়াকৈ, যিহেতু সিজা মানে পূৰা খাব লাগিব ন, এটা পূৰা স্মেল ওলাব। কলপাত পিঠা বনোৱাৰ কিন্তু এটা টেকনিক আছে। টেকনিকটো কি জানেনে? টেকনিকটো মানে হ'ল, কলপাতখন যিমানে পূৰা যায় সিমানে মানে কলপাতৰ যিটো পিঠা, সেই পিঠাটোত মানে এটা স্মেল আহে, কলপাত সেই গোন্ধটো আহিলেহে মানে পিঠাটো খোৱাৰ মানে ইণ্টাৰেষ্টটো মানে তেতিয়াহে বেছি ভাল লাগে। সেইটো জাষ্ট এনেকৈ দিলোঁ। এইফালে ফোল্ড কৰি কিনে জাষ্ট এৰি দিলে হৈ যায়। একেবাৰে লেয়াৰটো পাতলকৈ দিব, একেবাৰে পাতলকৈ দিব। লেয়াৰটো পাতলকৈ দিলে মানে কি হয়, তেতিয়া পুটুককৈ হৈ উঠিব। এনেকৈ ধুনীয়াকৈ দি দিব আৰু এনেকৈ দি দিব। এনেকৈ হৈ গ'ল এইটো। পাতটোত অকণমান এনেকৈ ধুনীয়াকৈ এচামুচ দি ল'ব। আজি বাকী মানুহবিলাক ক'ত গ'ল জানো, লাইভত এজনকে জইন হোৱা দেখিছোঁ। যিহেতু বিহু চলি আছে বিভিন্ন ঠাইত, গতিকে হয়তো সকলোৱে বিহু চোৱাত ব্যস্ত। বাৰু যি কি নহওক, পিছত হ'লেও আপোনালোকে মোৰ এই লাইভটো চাব। এয়া এনেকৈ দিব ধুনীয়াকৈ। আজিকালি আচলতে কি হয়, কলপাত পিঠা এইবিলাক এনেকুৱা ধৰণৰ বস্তুবিলাক খুব কমেই বনোৱা যায়, যিহেতু বিহুৰ বতৰ, সেইটো কাৰণে মই বনালোঁ। আৰু এনে বাৰু মাজে মাজে বনাই থাকোঁ, কাৰণ এতিয়া মানে কেনেকুৱা হৈছে, কলগছ পাবলৈ নাই। কিন্তু আমাৰ যিহেতু ঘৰতে মানে কলগছ আছে, সেইটো কাৰণে আমাৰ এই পাতটোৰ ইমান এটা প্ৰব্লেম নহয়। আৰু এনেকৈ ধুনীয়াকৈ ইয়াতে বান্ধিব নালাগে, কাৰণ যিহেতু পুৰি দিছিলোঁ ন, সেইকাৰণে ধুনীয়াকৈ ফ'ল্ড হৈ গৈছে। এনেকৈ থৈ দিব। এইটো আমাৰ কি হৈছে চাই লওঁ এবাৰ। এইটো হৈয়ে গৈছে, এনেকৈ দিলে হ'ল। এখন দেখিছেনে?
পাতখন দেখিছেনে? পাতখনৰ এনেকুৱা কালাৰ আহিব লাগে, তেতিয়া মানে খুব ধুনীয়া গোন্ধ এটা আহে। মানে এনেকৈ ঢাকনি দি দিব। মাজে মাজে চাই থাকিব লাগিব, চেঞ্জ কৰি থাকিব লাগিব, যিহেতু ধুনীয়াকৈ হৈ গ'ল। আৰু এয়া দেখিছে নহয়, ধুনীয়াকৈ আপোনাৰ পাতখন পৰিব। আৰু এয়া এইখন অলৰেডি হৈ গ'ল, বহুত টাইম নালাগে। এইখন এনেকৈ দিছোঁ এফালে, এইখন এনেকৈ দিছোঁ। এতিয়া ঢাকনিখন দি দিছোঁ ধুনীয়াকৈ। খুব কম সময়ৰ ভিতৰত এই পিঠাবিধ আপোনালোকে বনাই খাব। চিৰিয়াছলি কৈছোঁ, একেবাৰে ধুনীয়া হেল্ডি হয়। আৰু কলপাতৰ উপকাৰিতাটো আপোনালোকে জানেই বাৰু। অকণমান বেছি জোৰকৈ নিদিব, কাৰণ জোৰকৈ দিলে জুইটো জ্বলি যাব পাৰে। এটা মিডিয়াম ফ্লেমত ৰাখিব। কলপাতৰ পোৰাৰ ইমান এটা ধুনীয়া গোন্ধ আহিছে নহয়, বহুত ধুনীয়া গোন্ধ এটা আহিছে। আৰু এইফালে যিহেতু আমি পিঠা বনাইছোঁ, গতিকে অকণমান চাহো বনাইছোঁ ধুনীয়াকৈ। আৰু অকণমান চেঞ্জ কৰি দিওঁ। আৰু ফাইনেলি এইফালে আমাৰ ধুনীয়াকৈ কলপাত পিঠা ৰেডি হৈ গ'ল। গতিকে আপোনালোকে ধুনীয়াকৈ দেখিলে মই কি কি তাত ব্যৱহাৰ কৰিছোঁ বস্তুখিনি। আৰু খুব কম সময়ৰ ভিতৰত যিখিনি বস্তু আমাৰ সচৰাচৰ ঘৰত থাকে, সেই বস্তুখিনিৰে আমি ধুনীয়াকৈ পিঠাটো বনালোঁ। আৰু ইফালে গৰম গৰম পিঠাটো ৰেডি হৈ গ'ল। এখন অকণমান টাইম হ'ব দিছোঁ। ইফালে আৰু এখন মই এইখন এতিয়া হ'ব দিওঁ, এইখন হ'ব দিওঁ, এইখন এখন ৰেডি।
আৰু এয়া দেখিলে একেবাৰে কম সময়ৰ ভিতৰত আপোনালোকৰ আগত ধুনীয়াকৈ বনাই কিনে দেখাই দিলোঁ। এয়া দেখিছেনে? তাৰ পৰা দেখাই দিওঁ ধুনীয়াকৈ। গৰম আছে, আছে গৰম আছে, মই চুব পৰা নাই। এয়া মোৰ কলপাত পিঠা ৰেডি হৈ গৈছে।